নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদ পাঠটিৰ এমচিকিউবোৰ আলোচনা কৰিম তাৰ আগতে এই পিডিএফটোত পাঠভিত্তিক প্ৰাথমিক জ্ঞান দিয়া হৈ আছে মই পিডিএফটো দি দিম তোমালোকে এই পিডিএফটো ডাউনলোড কৰি তাৰ পৰা এই বিশেষ ইম্পৰ্টেন্ট যিখিনি পাঠভিত্তিক জ্ঞান আছে ধুনীয়াকৈ চাই লবা ইয়াৰ পৰা এইখিনি চাই ললে তোমালোকে এমচিকিউ কৰিবৰ কাৰণে আটাইতকৈ সহজ পাবা আমি এতিয়া প্ৰথম এমচিকিউটো আহিছো প্ৰথম এমচিকিউটো দিছে যে তলৰ কোনটো চিত্ৰই দ্বিঘাত বহুপদৰ লেখ নুবুজায় আমি পাইছিলো যে কোনো এটা দ্বিঘাত সমীকৰণৰ লেখ যদি আমি আঁকো তেতিয়া সদায় সি ইউ আকৃতিত থাকে সি যোনডাল অক্ষৰে নাথাকক সি সদায় ইউ আকৃতিত থাকিব এই চিত্ৰকেইটাত চাম যে কোনটো চিত্ৰতনো ইউ আকৃতিত লেখডাল নাই আমি এ নম্বৰ চিত্ৰত ইউ আকৃতিত পাইছো বি টো পাইছো ইউ আকৃতিত আছে আৰু সি টো ইউ আকৃতিত কিন্তু ডি নম্বৰ যিটো প্ৰশ্ন ইউ আকৃতিত নাই অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি এই চিত্ৰটোৰ লেখডালে দ্বিঘাত সমীকৰণ নুবুজায় তাৰ পিছৰ প্ৰশ্নটো আহিছো আমি দুই নম্বৰ প্ৰশ্নত দিছে যে যদি x² + 3x + k দ্বিঘাত বহুপদৰ এটা 0 2 হয় তেন্তে k ৰ মান হ'ব আমি ইয়াৰ পৰা k ৰ মান নিৰ্ণয় কৰিব লাগে যদি এটা 0 2 হয় এটা 0 2 মানে x ৰ মান আমাক 2 দিয়া হৈছে তেতিয়া আমি এই সমীকৰণটোত বহাই আমি k ৰ মান নিৰ্ণয় কৰিব লাগে আমাক যেহেতু বহুপদটো দিয়া আছে x² + 3x + k আৰু ইয়াত আমাক দিয়া হৈছিল এটা 0 2 অৰ্থাৎ x ৰ মান 2 দিয়া হৈছে আমি এই বহুপদটোত x ৰ মান 2 বহাই পাম x ৰ মান 2 বহালো যত x আছিল তাত 2 বহিছে 2² + 3 * 2 + k = 0 হ'ব আৰু ইয়াত আমি ক্যালকুলেশন কৰিলে পাম 2 × 4 আৰু ইপিনে 3 × 6 হল দুইটা যোগ কৰিলে 6 4 10 হ'ব আৰু 10 + k = 0 আমাক লাগে k ৰ মান গতিকে k টো ৰাখিলে আমাৰ উত্তৰটো ওলাব -10 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব -10 উত্তৰ বি 3 নম্বৰ প্ৰশ্নটো আমাক দিছে যদি দ্বিঘাত বহুপদ এটাৰ এটা 0 3 আৰু 0টাৰ যোগফল -5 হয় তেনে দ্বিঘাত বহুপদটো হ'ব আমাক অৰ্থাৎ ইয়াত এটা 0 অৰ্থাৎ আলফাৰ মান দিয়া হৈছে আমি 0টাৰ যোগফল আলফা + বিটা = -5 দিয়া হৈছে কিন্তু আমি যদি এই -5 লৈ ক্যালকুলেশন কৰো তেতিয়া হলে আমি ইয়াত থকা যিকেইটা অপচন আছে এই অপচনকেইটা নাপাম গতিকে এই 0টাৰ যোগফল আমাৰ ইয়াত হ'ব লাগে 0 হ'ব লাগে প্ৰশ্নটো এই ক্ষেত্ৰত ভুল হৈ আছে বাৰু অৰ্থাৎ 0টাৰ যোগফল আলফা + বিটা = 0 হ'ব লাগিব আমাৰ তেতিয়াহে আমাৰ ইয়াৰ এটা শুদ্ধ উত্তৰ ওলাব আমি যাও ক্যালকুলেশনটো কেনেদৰে কৰে চাও এটা 0 দি আছিল আলফা = 3 আৰু আমি 0টাৰ যোগফল ধৰি লৈছিলো আলফা + বিটা = 0 আমি যদি -5 লৈ পেলাই কৰিলো হয় শুদ্ধ উত্তৰ নোলালে হয় প্ৰশ্নটোৰ অপচন কেইটা দিয়া হৈ থকা নাই শুদ্ধ অপচনটো -5 লৈ কৰিলে গতিকে আমি ইয়াত আমি 0টাৰ যোগফল 0 ললো আৰু 0 লোৱাৰ ফলত আমি এতিয়া আলফা মান যেহেতু পালো এটা 0 পাই আছো আমি আনটো 0 পাম তেতিয়া হলে নিশ্চয় -3 হ'ব অৰ্থাৎ আলফা মান 3 আৰু বিটা মান হ'ব -3 এতিয়া এই দুইটাৰ পৰা আমি ক্যালকুলেশন কৰিলে আমি দ্বিঘাত সমীকৰণটো পাম আমাৰ দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা সূত্ৰটো এইটো আছিল 0 কেইটাৰ সমষ্টি আৰু 0 কেইটাৰ গুণফল বহাই আমি পাম 0 কেইটাৰ সমষ্টি আমি পাইছিলো আলফা + বিটা আলফা + বিটা = 0 আছিল আলফা + বিটা মান আমি বহালো 0 x বহিল আৰু 0 কেইটাৰ গুণফল অৰ্থাৎ আলফা মান 3 আৰু বিটা মান -3 দুইটা পূৰণ কৰিলে আমি পাম 3 * -3 -9 হ'ব আৰু এইটো 0 হলে তো 0 হ'ল মানে ইয়াৰ ভ্যালু নাই অৰ্থাৎ আমি পাম দ্বিঘাত সমীকৰণটো x² ৰাখিব আৰু মাইনাসে প্লাসে মাইনাস হ'ব 3 3 9 অৰ্থাৎ x² - 9 এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হ'ব x² - 9 শুদ্ধ উত্তৰটো অপচন এ তাৰ পিছৰ প্ৰশ্নটো লৈছো আমি পিছৰ প্ৰশ্নটো দিছে যদি দ্বিঘাত বহুপদ এটাৰ 0 দুটাৰ সমষ্টি -5 আৰু গুণফল 6 হয় দ্বিঘাত বহুপদটো হ'ব 0 কেইটাৰ সমষ্টি অৰ্থাৎ আমাৰ আলফা প্লাস বিটা দিয়া হৈছে আলফা প্লাস বিটা দিয়া হৈছে এটা আমাৰ -5 দিছে
আৰু এটা দি আছে আমাৰ শূন্যকেইটাৰ গুণফল অৰ্থাৎ আলফা ইনটু বিটা দি আছে আমাৰ ইকুৱেল 6 আলফা প্লাস বিটা ইকুৱেল -5 আলফা ইনটু বিটা ইকুৱেল 6 এই মানকেইটা যদি আমি দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা সূত্ৰটোত বহাই দিও তেন্তে আমি ইয়াৰ পৰা দ্বিঘাত বহুপদটো আমি পাম অপচন এ x² + 5x + 6 এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ পিছত আহিছো x³ + 4x² + x - 6 বহুপদটোৰ শূন্যকেইটাৰ গুণফল এই বহুপদটোৰ শূন্যকেইটাৰ গুণফল যদি আমি উলিয়াব যাওঁ আমি প্ৰথমে চাব লাগিব বহুপদটো কি ঘাতত আছে এই বহুপদটো আছে আমাৰ ত্ৰিঘাত কিউব আছে যেহেতু অৰ্থাৎ ত্ৰিঘাত মানে x ৰ মান তিনটা থাকিব আলফা বিটা আৰু গামা আৰু শূন্যকেইটাৰ গুণফল উলিয়া শৰ্তটো আছিল আমাৰ আলফা ইনটু বিটা ইনটু গামা ইকুৱেল আছিল আমাৰ -d/a আৰু -d মানে ইয়াত আমাৰ -d ৰ মান পাম -6 আছে অৰ্থাৎ ইয়াত যদি আমি d ঠাইত যদি -6 বহাই দিও মাইনাস মানে +6 হ'ব আৰু a ৰ মান হ'ব আমাৰ x কিউবৰ লগত আছে একো নাই মানে 1 আছে অৰ্থাৎ a মান হ'ব 1 ওপৰত হ'ব -6 তেতিয়া হ'ব +6/1 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ হ'ব 6 অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো যদি fx = kx² + 4x² + 13x + 4k বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম এটা শূন্য যদি আমি আলফা ধৰো ইয়াৰ প্ৰতিক্ৰমটো হ'ব তেতিয়াহলে ইয়াৰ উল্টা 1/আলফা হ'ব আৰু ইয়াৰ পৰা আমি উলিয়াব লাগে k ৰ মান ইয়াত আমি এই দ্বিঘাত সমীকৰণটোৰ ক্ষেত্ৰত আমি ইয়াত দেখিছো এটো হল k² + 4 মানে এটো হ'ব আমাৰ ax² + b মান হ'ব 13 আৰু এটো হ'ব আমাৰ c মান হ'ব 4k এতিয়া আমি ক্যালকুলেশনত আহিছো এটা শূন্য দি আছিল আলফা আৰু আনটো ইয়াৰ প্ৰতিক্ৰম আছিল গতিকে আনটো শূন্য হ'ব 1/আলফা আৰু আমি জানো যে দ্বিঘাত সমীকৰণৰ শূন্যকেইটাৰ গুণফল c/a হয় গতিকে আমি ইয়াত শূন্যকেইটা পাইছো এটা আলফা আৰু এটা হল 1/আলফা দুইটা যদি আমি পূৰণ কৰো আমি পাম আলফা * 1/আলফা ইকুৱেল c মান আছিল আমাৰ 4k আৰু a মান আছিল k² + 4 আমি এনেদৰে পালো আৰু এতিয়া আলফা ইনটু এটো হল আলফা তলত আছে এটো আলফা ওপৰত আছে দুইটা কাটা গলে থাকিব আমাৰ 1 থাকিব ইকুৱেল আমাৰ যেটো আছিল 4k/k² + 4 থাকিবই এটা বৰ্গপূৰণ কৰিলে আমি পাম k² + 4 = 4k আৰু ইয়াক যদি আমি ক্যালকুলেশন কৰো 4k যদি খুহাতে বাওহাতে লৈ যাও সমান চিনৰ তেন্তে এই মাইনাসত যাব আৰু এটা দ্বিঘাত সমীকৰণ হ'ব আৰু দ্বিঘাত সমীকৰণ আমি ক্যালকুলেশন কৰিলে উত্তৰটো পামগো k ৰ মান পাম k = 2 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো লৈছো ইয়াত দিয়া হৈছে যদি fx = x² + x + 1 বহুপদটোৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় তেন্তে 1/আলফা + 1/বিটা = what আমি এই বহুপদটোৰ শূন্যকেইটা যদি আলফা আৰু বিটা পাও তেন্তে 1/আলফা + 1/বিটা = আমি ইয়াত কোনটো অপচন হয় আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি ইয়াক ক্যালকুলেশন কৰি চাম আমাক যেটো শূন্যটা দি আছে ইয়াত এই বহুপদটোত আমি পাম a ৰ মান হ'ব 1 b মানো হ'ব 1 আৰু c মানো হ'ব 1 অৰ্থাৎ a b c আমি আটাইকেইটা মানে পাইছো 1 বহুপদটো দি আছিল আমাক x² + x + 1 অৰ্থাৎ আমি শূন্যকেইটাৰ সমষ্টি পাম আলফা + বিটা = পাম আমাৰ সূত্ৰটো আছিল -b/a ইয়াত আমি ক্যালকুলেশন কৰিলে b মান হল 1 আৰু a মান হল 1 গতিকে -1/1 হ'ব অৰ্থাৎ উত্তৰটো 1 হ'ব আমি আলফা + বিটা = পালো -1 ঠিক তেনেদৰে আমি শূন্যকেইটাৰ গুণফল পাম আলফা * বিটা c/a c মান ইয়াত 1 আছে আৰু a মানো 1 অৰ্থাৎ 1/1 মানে 1 হ'ব অৰ্থাৎ আলফা প্লাস শূন্যকেইটাৰ সমষ্টি পালো -1 আৰু শূন্যকেইটাৰ গুণফল পালো 1 এতিয়া আমি নিৰ্ণয় কৰিব লাগিব 1/আলফা + 1/বিটা যেটো দুইটা যোগ হৈ আছে আৰু দুইটাৰ প্ৰথমে আমি লসাগু লম লসাগু হলে আলফা * বিটা হ'ব আৰু বিটাটো 1 ৰ লগত মাল্টিপল হ'ব আলফাটো ইয়াৰ লগত হলে আমি আলফা + বিটা/আলফা * বিটা পাম অৰ্থাৎ শূন্যকেইটাৰ সমষ্টি তলত শূন্যকেইটাৰ গুণফল আলফা + বিটা মান আমি পাইছো -1 আৰু আলফা * বিটা মান পাইছো আমি 1 অৰ্থাৎ দুইটা মান বহালো বহুৱাত আমি উত্তৰটো পাম -1 আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি
এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো যদি px ইকুৱেল 4x স্কয়াৰ প্লাস 3x প্লাস 7 বহুপদটোৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা এটো একেদৰে তোমালোকে কৰিবা এটো তোমালোকৰ বাবে মই থলো তোমালোকে এটো আমি ইয়াৰ আগত কৰাটো হতে 7 নম্বৰ জেনেৰেটৰ কৈছো তোমালোকে 8 নম্বৰ প্ৰশ্নটো তেনেদৰে সলিউশন কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াবা এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো আইছো যদি 2x cube plus 6x square minus 4x plus 9 বহুপদৰ দুটা শূন্যৰ গুণফল ঠিক হয় তেনে বহুপদৰ আনটো শূন্য হ'ব আমাৰ বহুপদৰ দুটা শূন্যৰ গুণফল দিয়া আছে ঠিক অৰ্থাৎ আলফা ইনটু বিটা দিয়া হৈছে আমাৰ যেটো ত্ৰিঘাত আমি তিনটা শূন্য পাম ইয়াত আমি আনটো উলিয়াব লাগিব গামা উলিয়াব লাগিব এটো তোমালোকে নিজে কৰি চাবা চেষ্টা কৰিবা এটা আমি 10 নম্বৰ প্ৰশ্নটো আহিছো 10 নম্বৰ প্ৰশ্ন দিছে x স্কয়াৰ প্লাস x স্কয়াৰ মাইনাস 5x মাইনাস 5 বহুপদৰ দুটা শূন্য ক্ৰমে √5 আৰু মাইনাস √5 তেনে বহুপদৰ তৃতীয় শূন্যটো হ'ব ইয়াত আমাক দুটা শূন্য দিয়া হৈছে আমি তৃতীয় শূন্যটো উলিয়াব লাগে ইয়াত x যেটো কিউব আছে ত্ৰিঘাত বহুপদ গতিকে ইয়াতো আমি x মান শূন্য তিনটা পাম অৰ্থাৎ x মান আমি তিনটা পাম ইয়াত দুটা দিয়া আছে আমি আনটো উলিয়াব লাগে √5 আৰু মাইনাস √5 আছে গতিকে আমি ইয়াৰ পৰা পাম x স্কয়াৰ মাইনাস 5 এৰে এই বহুপদটোক আমি হৰণ কৰিম x স্কয়াৰ মাইনাস 5 এৰে আমি এই বহুপদটোক হৰণ কৰিম যেটো দুটা শূন্য দি আছে এটা প্লাসত এটা মাইনাসত ইয়াৰ পৰা আমি পাম x স্কয়াৰ মাইনাস 5 পাম ইয়াৰ পৰা এই দুইটাক যদি আমি ক্যালকুলেশন পৰা আমি পাম x স্কয়াৰ মাইনাস 5 আৰু x স্কয়াৰ মাইনাস 5 এৰে আমি এই বহুপদটোক হৰণ কৰিম এতিয়া আমাক বহুপদটো দিয়া আছিল x কিউব প্লাস x স্কয়াৰ মাইনাস 5x মাইনাস 5 আৰু ইয়াক আমি হৰণ কৰিম x স্কয়াৰ মাইনাস 5 এৰে x স্কয়াৰ মাইনাস 5 এৰে হৰণ কৰোতে আমি প্ৰথমে পাম ইয়াত আছে x তিনটা আছে ইয়াত আছে x দুটা গতিকে আৰু ইয়াক নিশ্চয় x আৰু এটা লাগিব আৰু এটা x যদি আমি পূৰণ কৰো তেতিয়া হলে x তিনটা হৈ যাব ঠিক তেনেদৰে মাইনাস 5 এৰে আমি x ক এতিয়া পূৰণ কৰিম মাইনাস 5x গুণে 5x হ'ব অৰ্থাৎ 5x ৰ তললৈ আহিব এতিয়া এই মাইনাস 5x ৰ তললৈ 5x মাইনাস 5x বহিব এতিয়া আমি ইয়াৰ যোগ বিয়োগ কৰিম তলগিটা মাইনাস থাকিলে মাইনাসত মাইনাস থাকিলে প্লাসত হ'ব প্লাসত থাকিলে মাইনাসত আহিব x কিউব ইয়াৰ আগত প্লাস আছিল আমি মাইনাস হৈ লম গতিকে দুইটা বিয়োগ হলে 0 হ'ব ঠিক তেনে ইয়াৰ আগত 5x ৰ আগত আছে মাইনাস আমি এডাল প্লাস ধৰি লব লাগিব তেতিয়া ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস হলে দুইটা কাটা কুটা গৈ 0 হ'ব এটা বাকি নামি আহিব আমাৰ x স্কয়াৰ নামি আহিব আৰু ইফালে -5 থাকিল -5 নামি আহিব এটা যেটো ইয়াৰ সন্মুখত একু চিহ্ন মানে প্লাসত আছে গতিকে আমি ইয়াত x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ x দুটা আছে ইয়াতো দুটা আছে অৰ্থাৎ আৰু আমি x ইয়াত পূৰণ কৰিব লগিয়া নাই এবাৰ দিলে হৈ যাব অৰ্থাৎ প্লাস আহিল আগত যেটো প্লাস গতিকে প্লাস চিন আহিল এবাৰ দিলো আমি x স্কয়াৰ পাই গলো এই প্লাস 1 ৰ লগত এবাৰ -5 পূৰণ হ'ব 5 সেকেন্ডে প্লাস মাইনাস মাইনাস -5 এ হ'ব আৰু দুইটা যেটো মিলি গল অৰ্থাৎ 0 হ'ব অৰ্থাৎ আমাৰ x স্কয়াৰ -5 এৰে এই বহুপদটো x + 1 বাৰ গল যেটো x + 1 বাৰ গৈছে অৰ্থাৎ x ৰ মান আমি পাম x = -1 হ'ব আমি এতিয়া চাও এই বহুপদটোনো x ৰ মান -1 ক'ত আছে হেতু হ'ব তৃতীয় শূন্য b নম্বৰ অপচনত x = -1 আছে অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ল অপচন বি একেদৰে তোমালোকে 11 নম্বৰ প্ৰশ্নটো একেদৰে কৰিবা 12 নম্বৰ প্ৰশ্ন তেনেদৰে কৰিবা আৰু আমি এতিয়া কৰিম 13 নম্বৰ প্ৰশ্ন দিছে আমাক px = ax³ - 6x² + 11x - 6 বহুপদটোৰ শূন্য কেইটাৰ গুণফল 4 হয় এটো ত্ৰিঘাত বহুপদে যেটো কিউব আছে এই ত্ৰিঘাত বহুপদটোৰ ক্ষেত্ৰটো দিয়া হৈছে যে শূন্য কেইটাৰ গুণফল দিয়া আছে 4 আমি শূন্য কেইটাৰ গুণফল পাইছিলো c বাই ইয়াত যেটো ত্ৰিঘাত অৰ্থাৎ -d/a ফৰ্মুলাটো আহিব তেন্তে a ৰ মান নিৰ্ণয় কৰিব লাগে আমি বহুপদটোৰ শূন্য কেইটাৰ গুণফল দিয়া আছিল 4 আৰু যেটো হেতু ত্ৰিঘাত বহুপদ আছিল ত্ৰিঘাত বহুপদৰ শূন্য কেইটাৰ গুণফল সূত্ৰটো আছিল -d/a ইয়াত -d মান আছিল আমাৰ -6
আগত মাইনাছ আহিলে সূত্ৰ মানে মাইনাছ আহিছে আৰু a মান আমাৰ a হৈ আছে আমি a ৰ মান নিৰ্ণয় কৰিব লাগে ইকুৱেল 4 দিয়া হৈ আছে এতিয়া মাইনাছ মাইনাছ কাটা গ'ল আমি পাম 6/a পাম কিন্তু a আৰু 4 দুইটা বৰ্জপূৰ্ণ হ'ল 4 টো a ঠাইত আহিল আৰু a টো আমি 4 ঠাইত লৈ গলো এনেদৰে পঢ়ালো আৰু মাইনাছ মাইনাছ কাটা গৈ 6/4 ইকুৱেল a হ'ল আৰু দুইটাকে 4 আৰু 6 দুইটাকে 2 ৰে ডিভাইড হৈ আছে 2 ৰে গৈ আছে তেতিয়া পাম 2 ৰে 6 ক যাব 3 বাৰ আৰু 4 ক যাব 2 বাৰ অৰ্থাৎ 3/2 a ইকুৱেল 3/2 পালো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 3/2 14 নম্বৰ প্ৰশ্ন দিছে কিমানটা বহুপদ পোৱা যাব যাৰ শূন্য দুটা ক্ৰমে -2 আৰু 5 হয় -2 আৰু 5 x ৰ মান আলফা আৰু বিটা মান দুইটাৰ মান -2 আৰু -5 হোৱাৰ কিমানটা বহুপদ পোৱা যাব বুলিছে অৰ্থাৎ আমি -2 আৰু 5 পোৱাৰ বহুপদ অসংখ্য পাব পাৰো তিনটাতকৈ আমাক দিয়া আছে অপচনত 1 2 3 বা তিনটাতকৈ বেছি অৰ্থাৎ তিনটাতকৈ বেছি পাব পাৰো নেক্সট আহিল 15 নম্বৰ প্ৰশ্ন k-1 x² plus kx plus 1 বহুপদৰ এটা শূন্য যদি -3 হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা এটা শূন্য -3 অৰ্থাৎ আমি ইয়াত x ৰ মান -3 বহাই ক্যালকুলেশন কৰিলে k ৰ মান ওলাই যাব তোমালোকে এটো নিজে কৰিবা ইয়াত যত x আছে তাত -3 বহাবা আৰু ক্যালকুলেশন কৰি উত্তৰটো উলিয়াবা তাৰ পিছৰ প্ৰশ্ন দিছে 16 নম্বৰ x³ plus 4x² plus x - 6 বহুপদটোৰ শূন্য কেইটাৰ গুণফল এটো ত্ৰিঘাত বহুপদ গলে শূন্য কেইটাৰ গুণফল আমাৰ কি পাইছিলো -d/a আমাৰ সূত্ৰটো আছিল শূন্য কেইটাৰ গুণফল উলিয়া অৰ্থাৎ ইয়াতো d মান আমাৰ কি আছে -6 আছে আৰু a মান একো নাই মানে 1 আছে মাইনাস মাইনাস প্লাস হ'ব 6 হ'ব শুদ্ধ উত্তৰটো অপচন সি এবাৰ আমি 17 নম্বৰ প্ৰশ্ন আহিছো 17 নম্বৰ প্ৰশ্ন দিছে যদি fx = ax² + bx + c বহুপদটোৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় তেন্তে 1/α² + 1/β² ইকুৱেল উলিয়াব লাগে আমি ইয়াৰ আগতত কৰিছিলো আলফা অকল আলফা আছিল আৰু অকল বিটা আছিল 1/α 1/β আছিল এবাৰ আমি পাইছো স্কয়াৰ থকা আমি এটোনো কেনেদৰে ক্যালকুলেশন কৰিম আৰু ইয়াত আমাৰ মান আছে a আছে b আছে আৰু c আছে অৰ্থাৎ ইয়াত আমি বেলেগ সংখ্যা দিয়া নাই a b c আছে আমি ইয়াত কেনেদৰে ক্যালকুলেশন কৰিম আমি চাও যেটো আমাৰ বহুপদটো দিয়া আছিল ax² + bx + c আছিল গৰে শূন্য কেইটাৰ সমষ্টি আলফা + বিটা ইকুৱেল নিশ্চয় আমাৰ সূত্ৰটো আহিব -b/a আৰু শূন্য কেইটাৰ গুণফল c/a হ'ব এতিয়া আমি নিৰ্ণয় কৰিব লাগে 1/α² + 1/β² নিৰ্ণয় কৰিব লাগে এতিয়া দুইটাৰে ইয়াৰ আগত কৰা হতে একেদৰে ইয়াতো আমি লসাগু লম α² β² লসাগু ললো ওপৰত এতিয়া α² + β² হ'ব আৰু তলত আমি দুইটাৰে আলফা আৰু বিটা কমন আনিলে হোল স্কয়াৰ আহিব আৰু α² + β² মানে আমি সূত্ৰ পাইছিলো a + b হোল স্কয়াৰ সূত্ৰটো এইটো হৈছে আলফা + বিটা হোল স্কয়াৰ - 2α বিটা আহিব α² + β² সূত্ৰ এইটো আৰু ইয়াত আলফা + বিটা মানে আমি পাইছো -b/a আৰু আলফা * বিটা মানে c/a আমি জেগা ঠাই ঠাই মানটো বহাই দিলো আলফা + বিটা মানে -b/a বহালো হোল স্কয়াৰ আছে হোল স্কয়াৰ হৈ গল -2 আলফা * বিটা মানে c/a বহিল আলফা বিটা হোল স্কয়াৰ মানে আমি c/a ইয়াৰ পৰটো হোল স্কয়াৰ বহিল আমি ক্যালকুলেশন কৰিলো ইয়াত যেটো হোল স্কয়াৰ আছে মাইনাস দুটাল পূৰণ হৈছে প্লাস হৈ গল b² / a² হ'ব -2 টো ওপৰত যাব 2c/a হ'ব c/a হোল স্কয়াৰ আছে ইয়াতো c ওপৰটো স্কয়াৰ হ'ব a ওপৰটো স্কয়াৰ হ'ব এনেদৰে হ'ব আমি এই দুটাৰ লসাগু ললো a² আহিল ইয়াত থাকিব তেতিয়া b² আৰু ইপেনে ইয়াত a এটা আছিল আৰু a যেটো দুটা আৰু এটা লাগিব গৰিকে 2ac হল b² - 2ac/a² আৰু তলত যি আছিল একেদৰে আছে আমি দেখিলো a² ইয়াত আছে তলত ইয়াতো a² তলত আছে দুইটা a² কাটা গলে আমি পাম ওপৰত পাম b² - 2ac আৰু তলত পাম আমি c² অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব b² - 2ac/c² আমাৰ শুদ্ধ অপচনটো হ'ব b² - 2ac/c² শুদ্ধ অপচনটো বি ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি যদি x² - 6x + k বহুপদটোৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় আৰু 3α + 2β = 20 হলে k ৰ মান নিৰ্ণয় কৰা এই প্ৰশ্নত আমাৰ বহুপদটো দিয়া আছে x² - 6x - k এই ক্ষেত্ৰত আমি যদি চাও শূন্য কেইটাৰ সমষ্টি উলিয়াম আলফা + বিটা =
মাইনাছ বি বাই এ, মাইনাছ বি মান হ'ল আমাৰ বি মান হ'ল 6 মাইনাছ 6 আছে গতিকে মাইনাছ 6 হ'ল 6 বাই 1 অৰ্থাৎ আমি পাম মাইনাছ প্লাছ 6 আলফা প্লাছ বিটা গ'লে আমি 6 পালো এতিয়া গুণফল উলিয়াম আলফা ইনটু যদি 6 পালো আনটো মূল হ'ব তেতিয়া আমি আলফা ৰাখিলো বি টো হিপেনে গ'লে 6 মাইনাছ বিটা হৈ গ'ল এতিয়া শূন্য এটা গুণফল আমি পাইছিলো মাইনাছ কে বাই 1 c বাই 1 আছিল অৰ্থাৎ ইয়াত c মান আছিল মাইনাছ কে আৰু a মান 1 মাইনাছ কে বাই 1 অৰ্থাৎ আলফা ইনটু বিটা গ'লে আমি পাম মাইনাছ কে এতিয়া আমি আহিছো ইয়াৰ পিছত আমাৰ প্ৰশ্নটো দিয়া হৈছিল 3 আলফা প্লাছ 2 বিটা ইকুৱেল 20 দিয়া হৈছিল আমি ইয়াৰ পৰাই আলফা মানটো এনেদৰে উলিয়াই লৈছিলো আলফা ইকুৱেল 6 মাইনাছ বিটা পাইছিলো আমি ইয়াত 6 মাইনাছ বিটা বহাম আলফাৰ ঠাইত 3 ইনটু আলফা আছিল ইয়াত আমি আলফাৰ ঠাইত বহালো 6 মাইনাছ বিটা বহালো তাৰপিছত 2 বিটা ইকুৱেল 20 হ'ল ইয়াত আমি 3 এ 6 লগত পূৰণ কৰিব বা বিটাৰ লগত পূৰণ কৰি আমি পালো 18 আৰু ইপিনে 3 বিটা প্লাছ 2 বিটা ইকুৱেল 20 আৰু যেটো এটা নাম্বাৰ 18 টো আমি সমান চিনৰ সোঁফালে লৈ যাম নিলে প্লাছত আছে এটো মাইনাছত হৈ যাব আৰু ইয়াত হৈ আছে 3টা বিটা আছে মাইনাছত আৰু 2টা বিটা আছে প্লাছত 3টাৰ পৰা 2টা গ'ল এটা বিটা মাইনাছত এটা বিটা থাকি গ'ল ইকুৱেল 20 মাইনাছ 18 হ'ল আৰু অৰ্থাৎ আমি পাম বিটা ইকুৱেল মাইনাছ 2 পাম বিটা আগৰ পৰা মাইনাছ ডাল উঠি ইয়াৰ আগত গুচি গ'ল মাইনাছ 2 বিটা মান পালো মাইনাছ 2 এতিয়া আমি আলফা ইকুৱেল পাইছিলো 6 মাইনাছ বিটা অৰ্থাৎ বিটা মান যেটো মাইনাছ 2 ওলাল আমি ইয়াত যদি বিটাৰ মানটো বহাই দিও আমি পাম 6 মাইনাছ বিটা ইকুৱেল মাইনাছ 2 যদি বিটা ঠাইত বহাই দিও আমি পাম মাইনাছ 2 মাইনাছ প্লাছ হ'ব 6 প্লাছ 2 8 হ'ব অৰ্থাৎ আলফা ইকুৱেল 8 পালো আলফাৰ মান 8 আৰু বিটাৰ মান মাইনাছ 2 আমি ইয়াত যদি বহাও কেৰ মান নিৰ্ণয় কৰিব পাৰিম আলফা ইনটু বিটা ইকুৱেল মাইনাছ কে আছিল গতিকে আমি ইয়াত যদি বহাও গতিকে আমি আলফা ঠাইত আৰু বিটা ঠাইত মান বহালে আমি দুইটা পূৰণ কৰিলে 8 আৰু মাইনাছ 2 দুইটা পূৰণ কৰিলে আমি পাম আৰু 16 মাইনাছ আহিব মাইনাছ 16 ইকুৱেল মাইনাছ কে পালো বোথ সাইড মাইনাছ মাইনাছ উঠি গ'লে আমি পাম কেৰ মান 16 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব 18 নম্বৰ অপচনটোৰ উত্তৰ 16 16 অপচন বি 19 প্ৰশ্ন দিছে x স্কয়াৰ মাইনাছ 5x প্লাছ 4 বহুপদটোৰ লগত কি সংখ্যা যোগ কৰিলে বহুপদটোৰ এটা শূন্য 3 পোৱা যাব যেটো 4 হে আছে 4 আমি ভাগিলে আমি পাম 4 গুণ 4 4 আৰু 1 পাম ইয়াত আৰু 2 পাম কিন্তু আমাৰ 3 পোৱা নাযাব অৰ্থাৎ ইয়াক যদি আমি ভাগিব লগা হয় নিশ্চয় 100 কৰিব লাগিব ইয়াক 100 কৰিব লগা হলে 4 টোক যদি 100 কৰিব লগা নিশ্চয় তাৰ লগত আমি 2 যোগ কৰিব লাগিব অৰ্থাৎ বহুপদটোৰ লগত যোগ কৰিব লগা সংখ্যাটো আমাৰ 2 অপচন বি আমি যদি 2 যোগ কৰো 4 লগত তেতিয়া 100 পাম 100 3 দুগুণ 100 হ'ব আৰু 3 লগত 2 যোগ কৰিলে মাজৰ সংখ্যাটো ওলাই যাব মধ্যপদ বিভাজন কৰিব আৰু তেতিয়া আমি এটা শূন্য 3 পাম অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি তাৰ পিছৰ প্ৰশ্নটো আহিছো x স্কয়াৰ মাইনাছ 16x প্লাছ 30 বহুপদৰ পৰা কি সংখ্যা বিয়োগ কৰিলে বহুপদটো এটা শূন্য 15 পোৱা যাব এটা সংখ্যা কি সংখ্যা বিয়োগ কৰিলে বহুপদটো এটা শূন্য 15 পোৱা যাব যদি 15 পাব লগা হয় নিশ্চয় তেতিয়া হলে আমি 16 টো মধ্যপদ বিভাজন কৰোতে 15 আৰু 1 লাগিব 15 গুণ 15 15 কে 16 হ'ব যোগ কৰিলে অৰ্থাৎ এই সংখ্যাটো 30 হ'ব নোৱাৰিব তেতিয়া এই সংখ্যাটো নিশ্চয় ইয়াৰ পৰা আমি বিয়োগ কৰিব লগা সংখ্যাটো 15 হ'ব অপচন সি ইয়াৰ পিছত আহিলো 21 নম্বৰ প্ৰশ্নটো 21 নম্বৰ প্ৰশ্নত দিছে x + 2 x স্কয়াৰ মাইনাছ ax + 2b বহুপদটোৰ এটা উৎপাদক হয় আৰু a + b = 4 তেন্তে a আৰু b মান আমি কোনটো অপচন শুদ্ধ হ'ব নিৰ্ণয় কৰিব লাগে ইয়াত x + 2 আছিল এই বহুপদটোৰ উৎপাদক এই x + 2 ঠাইত আমাৰ এটো x - 2 হ'ব লাগিব এই চিহ্নডাল ভুল হৈ আছে বাৰু প্ৰশ্নটো অৰ্থাৎ আমি x - 2 ক্যালকুলেশন কৰি আমি ইয়াৰ ক্যালকুলেশন নিৰ্ণয় কৰিম কোনটো অপচন শুদ্ধ আমি চাম আমি x - 2 বহুপদটোৰ এটা উৎপাদক যেটো ইয়াত দিয়া আছে x - 2 বহুপদটোৰ এটা উৎপাদক গতিকে x = আমি 2 বহুৱাই পাম এই উৎপাদকটো যদি প্লাসত থকা হয় x + 2 যদি হলে আমি x ৰ মান -2 পালো হয় যেটো ইয়াত মাইনাস আছে আমি ইয়াত x ৰ মান প্লাস পালো আৰু x ৰ মান 2 বহুৱাই আমি ক্যালকুলেশন কৰিম এতিয়া আমাৰ বহুপদটো এটো দিয়া আছিল ইয়াত আমি x ৰ ঠাইত 2 বহালো
x স্কয়াৰ আছিল তাত 2 স্কয়াৰ হৈ গ'ল মাইনাস a into x ৰ মান 2 বহিল প্লাস 2b ইকুৱেল 0 তেতিয়া আমি ক্যালকুলেশন কৰিলে পাম 2 2 জাৰ 4 হ'ব আৰু মাইনাস 2a হ'ল প্লাস 2b ইকুৱেল 0 4 টো আমি সমান চিহ্ন ইফালে লৈ গ'লে আমি পাম মাইনাস 2a প্লাস 2b ইকুৱেল প্লাস 4 আছিল ইফালে গ'লে মাইনাস 4 হৈ গ'ল আৰু গুটে কেটা সাইডৰ পৰা 2 উঠি যাব 2 যদি আমি উঠাই দিও তেতিয়া পাম মাইনাস a প্লাস 2 উঠি গ'লে b হ'ব ইকুৱেল মাইনাস 2 এটো আমি সমীকৰণ 1 ধৰি ললো আমাক আকৌ দিয়া হৈছিল প্ৰশ্নটোত a প্লাস b ইকুৱেল আমাক দিয়া আছিল 4 আমি এটো সমীকৰণ 2 ধৰি ললো এই দুইটা সমীকৰণ যদি আমি ক্যালকুলেশন কৰো প্লাস কৰো এটা যেটো a আগত মাইনাসত আছে এটো আগত প্লাসত আছে আমি ডাইৰেক্ট যদি দুইটা সমীকৰণ যোগ কৰো তেতিয়া এই মাইনাস হয় আৰু এটো প্লাস হয় দুইটা কাটা যাব b পাম আমি দুটা পাম আৰু মাইনাস 2 আৰু 4 দুইটা বিয়োগ হলে আমি পাম 2 অৰ্থাৎ 2b ইকুৱেল 2 পালো b মান আমি পাই যাম 1 b ৰ মান যদি আমি সমীকৰণ 2 ত বহাও তেতিয়া আমি পাম সমীকৰণ 2 ত যদি আমি b মান বহাই দিও তেতিয়া আমি পাম a + b = 4 আছিল ইয়াৰ আমি b ঠাইত 1 বহাই দিলো ইকুৱেল 4 তেতে a মান পাম 3 অৰ্থাৎ আমি b মান পালো 1 আৰু a ৰ মান 3 এই সমীকৰণটোত b ৰ মান আৰু a মান ক'ত আছে আমি চাও b মান 1 আৰু a মান 3 থকা ইটো অপচন b অপচনটো শুদ্ধ হ'ব 22 নম্বৰ প্ৰশ্ন আহিছো এতিয়া যদি বহুপদ এটাক -x² + x - 1 এৰে হৰণ কৰা হয় ভাগফল x - 2 আৰু ভাগশেষ 3 পোৱা গ'ল তেনে বহুপদটো হ'ব এটো তোমালোকে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এই সমীকৰণটোৰ ক্যালকুলেশন কৰিবা তোমালোক কিতাপতে আছে এটো প্ৰশ্ন চাবা এবাৰ কোনটো শুদ্ধ অপচন হয় তোমালোকে অপচনটো উত্তৰটো উলিয়াবা যদি এটা ত্ৰিঘাত বহুপদ 23 নম্বৰ প্ৰশ্ন এতিয়া 23 নম্বৰ প্ৰশ্নটো লাইছো যদি এটা ত্ৰিঘাত বহুপদ x³ + bx² + cx + d দুটা শূন্যৰ সমান হয় তেন্তে তৃতীয় শূন্যটো হ'ব ইয়াত তৃতীয় শূন্যটো আমাৰ যদি এনেকে ত্ৰিঘাত বহুপদটা থাকে দুটা শূন্য যদি সমান হয় তেন্তে তৃতীয় শূন্যটো আমি পাম অপচন ডি b/a তাৰ পিছৰ প্ৰশ্ন দিছে x² - 5x + c বহুপদটোৰ শূন্যতাৰ ক্ৰমে আলফা আৰু বিটা হয় তেন্তে আলফা + বিটা = আলফা * বিটা = 10 তেন্তে এটো তোমালোকে নিজে ক্যালকুলেশন কৰি চাবা এবাৰ যদি নোৱাৰা মোক কবা মই কৰি দিম তোমালোকক ঠিক তেনেদৰে বাকি যেগিটা 25 26 বাকি 25 26 27 28 এই আটাইকেইটা প্ৰশ্ন তোমালোকৰ বাবে থলো তোমালোকে চেষ্টা কৰি চাবা এবাৰ নিজে মই কেনেদৰে কৰিছো তোমালোকে দেখিছা এনেদৰে তোমালোকে সলিউশন কৰিব চেষ্টা কৰিবা যদি নোৱাৰা কমেন্ট সেকশনত জনাবা মই তোমালোকৰ কাৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ সমাধান কৰি দিম 26 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত এনে ধৰণে বহুপদ পাত্ৰীৰ এমসিকিউ অহাৰ সম্ভাৱনা যথেষ্ট বেছি আছে গতিকে তোমালোকে এইকেইটা এমসিকিউ একদম ভালদৰে প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ পিছৰৱৰ্তী ভিডিঅ'টিত মই তোমালোকৰ বাবে ইয়াৰ পিছৰ চেপ্টাৰ 3 এমসিকিউ সলিউশন কৰিম আজিলৈ ধন্যবাদ